নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা কুনৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি হৈছে 8টা চিতা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি দিলে চিতাকেইটা 91 কোটি টকা ব্যয়েৰে নামবিয়াৰ পৰা অনা হৈছে এই চিতাকেইটা 3টা মতা আৰু 5 জনী মাইকী চিতা মুকলি কৰা হৈছে মধ্যপ্ৰদেশৰ কুনৰ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হৈছে এই চিতাকেইটা 70 বছৰ ধৰি ভাৰতত বিলুপ্ত প্ৰাণী চিতা আৰু এমা ৰাষ্ট্ৰীয় উদ্যানখনত কোৱাৰেণ্টাইনত ৰখা হ'ব এই চিতাকেইটা তাৰ পিছতে ৰাষ্ট্ৰীয় উদ্যানখনত মুকলিকৈ এৰি দিয়া হ'ব চিতাকেইটা मेरे प्यारे देशवासियों मानवता के सामने ऐसे अवसर बहुत कम आते हैं जब समय का चक्र हमें अतीत को सुधार कर नए भविष्य के निर्माण का मौका देता है आज सौभाग्य से हमारे सामने एक ऐसा ही क्षण है दशकों पहले जैव विविधता की सदियों पुरानी जो कड़ी टूट गई थी विलुप्त हो गई थी आज हमें उसे फिर से जोड़ने का मौका मिला है आज भारत की धरती पर चीता लौट आए हैं और मैं ये भी कहूंगा कि इन चीतों के साथ ही भारत की प्रकृति प्रेमी चेतना भी पूरी शक्ति से जागृत हो उठी है मैं इस ऐतिहासिक अवसर पर सभी देशवासियों को बहुत बहुत बधाई देता हूं विशेष रूप से मैं हमारे मित्र देश नामीबिया और वहां की सरकार का भी धन्यवाद करता हूं जिनके सहयोग से दशकों बाद चीते भारत की धरती पर वापस लौटे हैं मुझे विश्वास है ये चीते न केवल प्रकृति के प्रति हमारी जिम्मेदारियों का बोध कराएंगे बल्कि हमारे मानवीय मूल्यों और परंपराओं से भी अवगत कराएंगे साथियों जब हम अपनी जड़ों से दूर होते हैं तो बहुत कुछ खो बैठते हैं इसलिए ही आजादी के इस अमृत काल में हमने अपनी विरासत पर गर्व और गुलामी की मानसिकता से मुक्ति जैसे पंच प्राणों के महत्व को दोहराया है पिछली सदियों में हमने वो समय भी देखा है जब प्रकृति के दोहन को शक्ति प्रदर्शन और आधुनिकता का प्रतीक मान लिया गया था 1947 में जब देश में केवल आखिरी 3 चीते बचे थे স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজব কাণ্ড এটা পৰিয়াললৈ আহিল 1,01,000 টকাৰ বিল আৰু বিদ্যুৎ বিল লাভ কৰি হতভম্ব হৈ পৰিছে পৰিয়ালটো ভুক্তভোগী এই লোকজন হৈছে ৰঙিয়াৰ চিৰাখুণ্ডিৰ বাসিন্দা আব্দুল গনি পূৰ্বতে 800 টকাৰ পৰা 1200 টকাৰ ভিতৰত বিল আহিছিল যদিও এবাৰ স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিছতে আশ্চৰ্যজনকভাৱে বিদ্যুৎ বিভাগে এই পৰিয়ালটোলৈ 1,01,121 টকাৰ বিল প্ৰেৰণ কৰিছে অনাকাংক্ষিতভাৱে হঠাৎ এনে আজব বিল লাভ কৰি পৰিয়ালটো হতভম্ব হৈ পৰে কেৱল এই পৰিয়ালটোৱে নহয় গাঁওখনৰ বহু পৰিয়ালে পূৰ্বৰ তুলনাত 2-3 গুণ পৰ্যন্ত বেছিকৈ বিল পৰিশোধ কৰিব লগা হৈছে আৰু এতিয়া দৰিদ্ৰ পৰিয়ালবোৰ চিন্তিত হৈ পৰিছে আগবঢ়াইছো এক বিশেষ ৰিপৰ্ট হয় মই আছো ৰঙিয়া নগৰৰ 10 নং ৱাৰ্ডৰ চিৰাখুণ্ডিত এপিডিচিএলৰ বিলে জুই লগাইছে সমগ্ৰ ৰাজ্যবাসীক তাৰ মাজতে ৰঙিয়াৰ এগৰাকী গ্ৰাহকৰ বিদ্যুতৰ বিল আহিছে 1 লাখতকৈ অধিক প্ৰায় 98% বৃদ্ধি হোৱাত
পৰিয়ালটো চিন্তাত ভাগি পৰিছে কিয়নো হঠাৎ স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতে তেওঁলোকৰ বিল আহিছে 1 লাখতকৈ অধিক আমাৰ সৈতে আব্দুল গনি আছে তেখেতৰ পৰা পোনে জানিবলৈ বিচাৰিম আচলতে তেওঁৰ কিমান বিল আহিছে আপোনাৰ মোৰ বিল আপোনাৰ 1,01,121 টকা এইটো মোৰ বিল আপোনালোকে চাওক 1,01,121 টকা বিল আহিছে ইমান বিল অহাৰ পিছত কেনেকুৱা হ'ল না ভয় লাগি যায় এমান বিল হলে আমাৰতো ভয় লাগবই আমিতো সাধাৰণ মানুহ আমি এমান টকা বিল ক'ৰ পৰা দিম আমি আপোনাৰ এনে ধৰক 800 1000 1200 আহিলে আমাৰ আগে পিছে যেনেকৈ আহে সেনেকৈ আহিলে আমাৰ ঠিক আছে আমাৰ সেইটোই শুদ্ধ আমি বুলি ভাবোঁ আৰু কিন্তু যেতিয়া যোৱা মাহত মই বিল দিবা গেলো 5,870 টকা বিল ল'লা লোৱাৰ পিছত আপোনাৰ এই মাহত ঘূৰি আকৌ হেৰি আহিছে আপোনাৰ 1,01,121 টকা স্মাৰ্ট মিটাৰ লগোৱাৰ আগৰ পৰা এনেকুৱা হৈছে নে নহয় স্মাৰ্ট মিটাৰ লগোৱাৰ আগত যোৱা মাহত আপোনাৰ হেৰি 5,000 যেতিয়া বিল দিলে 5,870 টকা মই ছাৰক যাই পেলাই ক'লোঁ সেইটো ছাৰক তাৰপিছত ছাৰে আপোনাৰ হেৰি কৰিছে মোক কৈছে যে আপোনাৰ ভুল নিজে লিখি দিছে কিন্তু এইটো লিখি দিছিল নিজে লিখি দিয়াৰ পিছত আকৌ শুদ্ধটো কৰিব যাওঁতে আকৌ ঘূৰি কয় যে বিলটো এইটোই দিব লাগিব তাৰপিছত বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে ইয়াৰ পূৰ্বে যি বিল আহিছিল বিদ্যুতৰ বিল তেওঁলোকে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত যোগাযোগ কৰা তেওঁলোকৰ ভুল হোৱা বুলি তেওঁলোকে স্বীকাৰ কৰি ঠিকে কৈছিল তাৰপিছত বিদ্যুতৰ বিল দিয়া সময়ত তেওঁলোকৰ পৰা সেই পইচা তেওঁলোকৰ পৰা বিচাৰা হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে তাৰপিছত এইবাৰ স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতে অস্বাভাৱিক হাৰত তেওঁলোকৰ 98% বৃদ্ধি পোৱাত তেওঁ চিন্তিত হৈ পৰিছে আচলতে ব্যৱসায়ীগৰাকীয়ে কি ধৰণে বিদ্যুতৰ বিল পৰিশোধ কৰিব যদি সেই এমাহত 1 লাখতকৈ অধিক টকা তেতিয়াহ'লে দিব লগা হয় তেতিয়াহ'লে কিদৰে তেওঁলোকে বিদ্যুতৰ বিল পৰিশোধ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা সমগ্ৰ ৰাজ্যজুৰি বিশ্ব খনিকৰ কাৰখানা উদ্যোগ কাৰখানা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে প্ৰতি ঘৰতে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজাৰ ৰাজ্যৰ চৌদিশে বিশ্বকৰ্মা পূজাৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বিশ্ব খনিকৰক আৰাধনাৰ আয়োজন কৰিছে বিভিন্ন ঠাইৰ পৰিৱেশ বিশ্বকৰ্মা পূজা উপলক্ষে আমি দেখুৱাই আহিছোঁ নিউজ দৰ্শকসকলে বিভিন্ন ঠাইৰ পৰিৱেশ দেখিবলৈ পাইছে আমি যাব বিচাৰিছোঁ এবাৰ কলিয়াবৰলৈ দিবাকৰ দাস আছে আমাৰ সৈতে দিবাকৰ আপোনাৰ ওচৰলৈ আহিছোঁ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ আপুনি ক'ত আছে নিশ্চয়কৈ ৰশ্মিতা মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় পোনে দেখুৱাইছোঁ এই দৃশ্য কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়তো আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা আৰু ইয়াত মন্ত্ৰ উচ্চাৰণ চলি আছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ ইয়াত কাৰ্যালয়তো কৰ্মচাৰী বিষয়া সকলো উপস্থিত আছে আৰু পোনে যিজন পূজাৰী আছে তেওঁৰ পৰা মন্তব্য ল'ম বিশ্বকৰ্মা পূজা আয়োজন কৰিছে কি ক'ব হয় আমি আগৰ দৰেই এইবাৰ এই বিশ্বকৰ্মা পূজা পাতিবৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমূহ কৰ্মচাৰীৰ সহযোগত আমাক পুৰোহিত হিচাপে এই পূজা মণ্ডপলৈ নিমন্ত্ৰণ কৰি আনিছে আৰু এটা উল্লেখযোগ্য কথা আজি মই প্ৰায় 25-26 বছৰমান ইয়াত পূজা কৰিছোঁ আৰু এই বিভাগৰে মই কৰ্মচাৰী আছিলোঁ আৰু এই পূজাত সম্পূৰ্ণৰূপে মোক দায়িত্ব দিয়ে আৰু মই আজি এই দীৰ্ঘদিন ধৰি পূজা চলাই আছোঁ আৰু সকলোৰে সহযোগিতা আমি পাইছোঁ আৰু অত্যন্ত ভাল লাগে যে আমাৰ কাৰ্যবাহী অভিযন্তা ছাৰৰ লৈ সকলো কৰ্মচাৰীক আমাক সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে গতিকে আমিও আজিলৈকে পূজা কৰি আছোঁ ইতিমধ্যে আমাৰ পূজা সমাপ্ত হৈছে এতিয়া আমি শান্তি দিম আৰু পুষ্পাঞ্জলি প্ৰদানৰ ব্যৱস্থা কৰিছোঁ ধন্যবাদ নিশ্চয়কৈ ৰশ্মিতা যিহেতু বিশ্বকৰ্মা পূজা এনে এটা উৎসৱ যিটো জাতি ধৰ্ম সকলোৱে উদযাপন কৰে আৰু প্ৰতিজন লোকে আজিৰ দিনটোত নিজৰ যান বাহনখন ধুই একোডাল ৰং বিৰঙৰ মালাৰে সজাই পৰাই তোলে আৰু ইয়াত আৰু এজন বিভাগৰ বিষয়া আছে তেওঁৰ পৰা মতামত ল'ম সকলোৱে মিলি যদি বিশ্বকৰ্মা পূজা আয়োজন কৰিছে কি ক'ব হয় ধন্যবাদ জনাইছোঁ দিবাকৰ এয়া আছিলে কলিয়াবৰৰ পূজা আৰু বিভিন্ন ঠাইত ইতিমধ্যে পূজাৰ কথা আমি পৰিৱেশ আপোনালোকক দেখুৱাই আহিছোঁ এইবাৰ নগাঁও পূজাত দেখা বিচাৰিছোঁ নগাঁও প্ৰেছ ক্লাবতো নগঞা সাংবাদিকসকলৰ উদ্যোগত উদযাপিত হৈছে বিশ্বকৰ্মা পূজা আগবঢ়াইছোঁ
প্ৰণৱ শৰ্মাৰ বিশেষ ৰিপৰ্ট নগাঁৱৰ পৰা। বিশ্বকৰ্মা পূজাৰ দিনটোত গহপুৰত দেখা গৈছে এক ব্যতিক্ৰমী পদক্ষেপ। এটা সংস্থাই গহপুৰ দক্ষিণাঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰাৰ লগতে বানপীড়িত মিণ্টুঘাট, গোপালজাৰণী, থুতে চাপৰি আদি গাঁৱৰ ৰাইজক আগবঢ়াইছে গাই প্ৰতি প্ৰায় ৩,০০০ টকাৰ খাদ্য সামগ্ৰী। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও প্ৰেছ ক্লাবতো উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা আৰু আমি দেখুৱাই আছোঁ বৰ্তমান নগাঁও প্ৰেছ ক্লাবত সকলো সাংবাদিকে উদযাপন কৰিছে বিশ্বকৰ্মা পূজা আৰু ভিতৰত বৰ্তমান দিহানামৰ আয়োজন কৰা হৈছে। আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ নগাঁও প্ৰেছ ক্লাবৰ পৰা। নগাঁও প্ৰেছ ক্লাবত বৰ্তমান যি বিশ্বকৰ্মা পূজা যি উদযাপন কৰা হৈছে, আমাৰ লগত কেইবাগৰাকী সাংবাদিক আছে, জ্যেষ্ঠ সাংবাদিক আছে, আমি জানিব চেষ্টা কৰিম। অজয় মাহাতোদা আছে, আমি মাহাতোদা বিশ্বকৰ্মা পূজা জন্মাষ্টমী প্ৰতিটো অনুষ্ঠানেই আমি নগাঁও প্ৰেছ ক্লাবত উদযাপন কৰি আহিছে আৰু এইবাৰো বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে, কি ক'ব দাদা? এইটো খুব ভাল কথা এটা। বিশ্বকৰ্মা পূজা পূজা আৰম্ভ হৈছে। পূজাৰ আগজাননীত শ্ৰী গণেশ পূজা, বিশ্বকৰ্মা পূজা। যিহেতু প্ৰেছ ক্লাব এটা অভিতান্ত্ৰিক ঠাই, ইয়াত সৰস্বতীৰ বৰদান আছে, বৰদায়িনী দেৱীৰ পূজাৰ আগত বিশ্বকৰ্মা পূজাৰ লগত এটা সু সম্পৰ্ক আছে। এনেধৰণৰ আয়োজন কৰা প্ৰেছ ক্লাবে যি আয়োজন কৰিছে সঁচাকৈ ভৱিষ্যতৰ কাৰণে এটা শুভ লক্ষণ হৈ পৰিব। আৰু মই আমি দেখুৱাই আছোঁ পোনপটীয়াকৈ আমি দিহানামৰ মাজত লৈ গৈছোঁ। বিশ্বকৰ্মা পূজা উপলক্ষে যি নামৰ আয়োজন কৰা হৈছে আমি দেখুৱাই আছোঁ, পোনপটীয়াকৈ আমি নামৰ মাজত লৈ গৈছোঁ। বিভিন্ন ঠাইৰ পৰিৱেশ দেখাই আছোঁ। এবাৰ হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ বিশেষ প্ৰতিবেদন আগবঢ়াইছোঁ। নিশ্চয়কৈ আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ দিন আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হোজাই জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল কাৰ্যালয়ত। আৰু এই কাৰ্যালয়ত প্ৰতি বছৰৰ দৰে এইবাৰো আধ্যাত্মিকতাৰে ইতিমধ্যে তেওঁলোকে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে যুঁজা চলাই থকা দেখা গৈছে। আমি এই মুহূৰ্তত যদি সম্ভৱ হয় আমি কিছু দৃশ্য দেখুৱাম। ইয়াত ইতিমধ্যে যিহেতু বিশ্বকৰ্মা বাবাৰ মূৰ্তি ইতিমধ্যে বেদীত প্ৰতিষ্ঠা কৰা হৈছে আৰু সমান্তৰালভাৱে পূজা অৰ্চনাৰ কাৰণে সকলো সা সামগ্ৰী ইতিমধ্যে আনি ইয়াত সাজু কৰি ৰখা হৈছে। কিছু সময়ৰ পিছতে ইয়াত পূজা অৰ্চনা আৰম্ভ হ'ব। আৰু যিহেতু মোৰ সৈতে সংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰী আছে বা যিধৰণে পূজাৰীগৰাকী আছে তেখেতৰ সৈতেও আমি কথা পাতিম যে তেওঁলোকে কি কি কাৰ্যসূচীৰে আজিৰ এই পূজা আৰম্ভ কৰিব, কি ক'ব? এই জগত সৃষ্টিকৰ্তাৰ যি শিল্পী, সেই শিল্পী পৰমাৰাধ্য আমাৰ শ্ৰী বিশ্বকৰ্মা বাবাই গোটেই বিশ্বত শান্তি স্থাপনৰ লগতে শিল্প নৈপুণ্যতা বৃদ্ধিৰ হকে আমাক নতুন নতুন দিশৰ পথ প্ৰদৰ্শক হওক, সেই কামনাৰে হোজাই জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলে প্ৰতি বছৰৰ দৰে এই বছৰো এই পূজা আয়োজন কৰিছে। পূজাৰ পিছতে হোম কৰ্ম আছে, তাৰপিছত সন্ধিয়ালৈ নাম প্ৰসংগ আৰু ৰাতিলৈ আমাৰ বিভাগীয় কৰ্মচাৰীৰ যি ল'ৰা ছোৱালী আছে তেওঁলোকৰ দ্বাৰা এটা সাংস্কৃতিক বিচিত্ৰানুষ্ঠানৰ এটা আয়োজন কৰা হৈছে। ইয়াতে আমি এইখিনিকে আজি আমাৰ
কাৰ্যসূচী আছে। নিশ্চয়কৈ এয়া সকলো কথা ইতিমধ্যে আমাৰ আগত বিৱৰি কৈছে আৰু এগৰাকী কৰ্মচাৰী আছে, কি ক'ব? দেখা গৈছে প্ৰতি বছৰে আপোনালোকে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰে, এইবাৰো আপোনালোকে পূজা অনুষ্ঠিত কৰিবৰ কাৰণে সাজু হৈছে, কিছু সময় পিছতে পূজা আৰম্ভ হ'ব। গতানুগতিকভাৱে আমাৰ বহু বছৰ ধৰি চলিয়ে আছে আৰু অলপ পিছতেই পূজাৰী লগতে পূজা আৰম্ভ কৰিব। এই হেৰি কৰিছোঁ। প্ৰসাদত কি ৰাখিছে? কি প্ৰসাদত মাহ প্ৰসাদ, বাকী ফল মূল, বেলেগ কিবা বেলেগ মানে আমাৰ আজি খিচিৰি আৰু পায়সৰ হেৰি হ'ব, সেয়া দি আমি ৰাইজক অভ্যৰ্থনা কৰিম। এয়া আছিলে হোজাই পৰিৱেশ। বিশ্বকৰ্মা পূজাৰ দিনটোত গহপুৰতো দেখা গৈছে ব্যতিক্ৰমী পদক্ষেপ। DCDP নামৰ এটা সংস্থাই গহপুৰ দক্ষিণাঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক মিণ্টুঘাট, গোপাল জাৰণী আৰু থুতে চাপৰি আদি গাঁৱৰ ৰাজ্যক আগবঢ়াইছে ৩,০০০ টকাৰ খাদ্য সামগ্ৰী। এই সন্দৰ্ভত এক বিশেষ ৰিপৰ্ট। বিশ্বকৰ্মা পূজাৰ দিনটোতে DCDP নামৰ এটা NGOয়ে খাদ্য সামগ্ৰী লৈ উপস্থিত হৈছেহি গহপুৰৰ মিণ্টুঘাট অঞ্চলৰ ৰাইজৰ কাষত। প্ৰথমে মোৰ সতীৰ্থ দৃশ্য দেখাব এই মুহূৰ্তত। এনেদৰে যিহেতু আজি পবিত্ৰ বিশ্বকৰ্মা আৰু বিশ্বকৰ্মা পূজাৰ দিনটোত এনেদৰে কিছু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সমান্তৰালকৈ যিসমূহ লোক বানত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল, তেওঁলোকক আচলতে কিছু সকাহ প্ৰদান কৰিবৰ বাবে এনেদৰে NGOটো আহি উপস্থিত হৈছেহি আৰু সমগ্ৰ ৰাজ্যবাসীয়ে আজি বিশ্বকৰ্মা পূজা উদযাপন কৰিছে। আৰু যিহেতু গহপুৰৰ দক্ষিণাঞ্চলে মিণ্টুঘাট, এই অঞ্চলটো যথেষ্ট আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক আছে আৰু বিভিন্ন সময়ত বানপানীয়ে হওক, বন্যহস্তীৰ ওপৰত এই লোকসকলক আচলতে হাৰাশাস্তি কৰি আহিছে। আৰু এনে সময়তে আজি এই পূজাৰ দিনটোত আহি উপস্থিত হৈছেহি তেওঁলোক কিছু সকাহ প্ৰদান কৰিবৰ বাবে। আমি কথা পাতিম, আছে NGOটোৰ বিষয়ে। দাদা কওকচোন, আজি যিহেতু পূজাৰ দিনটোত আপোনালোক আহি উপস্থিত হ'ল। হয়, প্ৰথমতে নিউজ 18ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে ইয়াত এই সময়ত আহি যি উৎসাহিত কৰিছে। চাউল 25 কেজি, দালি 2 কিলো আদি কৰি খাদ্য সামগ্ৰী আমি ইয়াত লৈ আহিছোঁ। আৰু গোপাল জাৰণী, থুতে চাপৰিৰ 250টা পৰিয়ালক আজিৰ এই দিনটোত আমি সাহায্য প্ৰদান কৰি আছোঁ। আজিৰ এই বিশ্বকৰ্মা দিনটোকেই আমি বাছি ল'লোঁ, যিহেতু আজিৰ দিনটোত যাতে ৰাইজে এটা সকাহ পাব। নিশ্চয়, ইয়াৰ গাঁওবুঢ়াগৰাকী আছে, কওকচোন খুব চমুকৈ আচলতে। মই এই গাঁৱৰ মই স্থানীয় গাঁওবুঢ়া হিচাপে তেখেতসকলৰ লগত মই এই বিষয়ে যোগাযোগ কৰিছিলোঁ। তাৰমানে ইয়াত তেওঁলোকে বানপানী এৰিয়াত দিয়াৰ কথা আমাক কৈছিলে। আমি তেতিয়া গোপাল জাৰণীয়া, থুতে চাপৰিটো তেওঁলোকক বাছি দিছিলোঁ, কাৰণ তেওঁলোক বৰ দুখীয়া মানুহ, খেতিয়ক, গতিকে সকলো সমস্যা, বানপীড়িত সমস্যা সব ফালৰ পৰা জড়িত। সেইকাৰণে তেওঁলোকক দিয়াৰ কাৰণে মই তেওঁলোকৰ লগত সহায় কৰিছোঁ। নিশ্চয়, যে স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰাও আমি জানিব চেষ্টা কৰিম। দাদা অকণমান আহিব এইফালে। কওকচোন, যিহেতু আজি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা দিনটোতে আপোনালোকক গাঁৱৰ ৰাইজক কিছু সকাহ প্ৰদান কৰিছে। হয়, নিশ্চয়, বিশ্বকৰ্মা পূজালৈ সকলোকে শুভেচ্ছা জনাইছোঁ। প্ৰথমতে আজি আমাৰ কাৰণে বহুত ভাল খবৰ আৰু ভাল দিন বুলি ক'ব লাগিব। আমাৰ ডিষ্ট্ৰিক্ট যিটো মানে ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিউনিটি প্ৰগ্ৰেমৰ দ্বাৰা, অৰ্থাৎ NGOখনৰ দ্বাৰা আমাৰ ৰাইজক যি ধৰণে এটা ৰিলিফ দি সকাহ দিয়াৰ চেষ্টা কৰিছে, তেখেতসকলক সঁচাকৈয়ে শলাগিব লাগিব। আৰু আমি তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আমি খুব ভাল পাইছোঁ, ৰাইজে খুব ভাল পাইছে, যিখিনি বস্তু দিছে সঁচাকৈ বহুত আদৰণীয়। আৰু ভৱিষ্যতে তেনেকুৱাকৈ সহায় কৰাৰ কাৰণে যাতে ভগৱানে তেখেতসকলক শক্তি দিয়ে, সেইকাৰণে তেখেতসকললৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু নিউজ 18ৰ কাৰ্যালয়তো উলহ মালহেৰে পালন কৰা হৈছে বিশ্বকৰ্মা পূজা। নিউজ 18ৰ গুৱাহাটী কাৰ্যালয়ত মাংগলিক কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। খন্তেক পিছতে কাৰামুক্ত হ'ব ভিক্টৰ দাস। পাণবজাৰ থানাৰ পৰা ধীৰেনপাৰাত FRUত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে ভিক্টৰক আৰু যাৱতীয় কাম কাজৰ বাবে CGM আদালতলৈ নিয়া হয় ভিক্টৰ দাসক। আদালতৰ কাম কাজ সম্পন্ন হোৱাৰ পিছতে মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস। উল্লেখ্য যে শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে 29 ছেপ্টেম্বৰলৈ ভিক্টৰৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল। শুক্ৰবাৰে আদালতৰ কাম সম্পূৰ্ণ নোহোৱাত পাণবজাৰ থানাতে ৰখা হৈছিল ভিক্টৰক। আজি ৰিলিজ কৰি দিম বুলি কৈছে। হয়, পুনৰ 29 তাৰিখলৈ আছে ন? হয়, 29 তাৰিখে আছে। হয়, মই মানে কি আৰু মই প্ৰথমৰ পৰাই কৈছোঁ যে ভিক্টৰে কাৰো বিৰোধী কৰা নাছিলে, কিন্তু মই মানে আজি ক'ব বিচাৰিম যে গোটেই অসমবাসী ৰাইজ লগতে তাৰ ষ্টুডেণ্টখিনি
বা পেৰেণ্টছখিনি বা আপোনালোক চবৰে যিমান সহায় সহযোগিতা বুলি তাৰ কাৰণে মই অশেষ ধন্যবাদ। লগতে মহামান্য আদালত আৰু বৰাদেৱ ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আৰু কিছু সময় পিছতে মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস। আদালতৰ কাম সম্পূৰ্ণ হ'লেই মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস। খন্তেক পিছতে কাৰামুক্ত হ'ব ভিক্টৰ দাস। ধীৰেণপাৰাত স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে ইতিমধ্যে আৰু যাৱতীয় কাম কাজৰ বাবে এতিয়া CGM আদালতত হাজিৰ কৰা হৈছে আৰু কিছু সময় পিছতে মুকলি হ'ব ভিক্টৰ দাস। খন্তেক পিছতে কাৰামুক্ত হ'ব ভিক্টৰ দাস। ইতিমধ্যে ধীৰেণপাৰাত স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে ভিক্টৰৰ আৰু কিছু কাম কাজ আছে আৰু কিছু সময় অপেক্ষা, তাৰ পিছতে মুকলি হ'ব ভিক্টৰ দাস। অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে 29 ছেপ্টেম্বৰলৈ ভিক্টৰৰ জামিন মঞ্জুৰ কৰা হৈছে আৰু কিছু সময়ৰ পিছতে ভিক্টৰ দাসক মুকলি আকাশৰ তলত দেখিবলৈ পোৱা যাব। শুক্ৰবাৰে আদালতৰ কাম সম্পূৰ্ণ নোহোৱাত পাণবজাৰ থানাতে ৰখা হৈছিল ভিক্টৰক, কিন্তু আজি মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস। ঘূৰি আহিম খবৰৰ মাজলৈ, আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। এইটো এটা নতুন পৰিচয়। কেতিয়াৰ পৰা কিমান ফাষ্ট কৰিব পাৰে এবাৰ কৰিব পাৰোঁ? মই বহুত এবাৰ চাওঁ, খাব পাৰি। খোৱা কামটোত কেতিয়াও মই মানে পিছত নাথাকোঁ। 3বাৰ ভাত খোৱাটো মোৰ মোটামুটি এটা অভ্যাসত পৰিণত হৈছে। আপুনি গোলাঘাটৰ মানুহ, গোলাঘাটত আপুনি জিকিছিল, তাৰপিছত বোকাখাত গৈছিল। AGP আৰু AJP নামটো মানে মানুহে ধৰি প্ৰায়